আজি চোৱা চেপ্টাৰ 4 এক্সাৰসাইজ 4.1 কি আছিল কোৱাড্ৰিক ইকুৱেশ্যন আছিল ঠিক আছে তো কোৱাড্ৰিক ইকুৱেশ্যন মানে কি এইটো আছিল ইকুৱেশ্যনটো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এইটো আছিল কোৱাড্ৰিক ইকুৱেশ্যনৰ ফৰ্ম হয় না তো এতিয়া কোৱেশ্চন নম্বৰ 1 কি কৈছে চেক whether the following are quadratic equation তার মানে চেক কৰিব কৈছে কি যে কোশ্চেন যি দিয়া আছে এইটো কোয়াড্রিক ইকুয়েশন হয় না নাই ঠিক আছে তো এইটো আমি কি কৰিম ক্যালকুলেশন কৰি যি কৰিব লাগে কৰি চাম যে এইটো ফর্মত আহিছে না নাই যদি এইটো ফর্মত আহে তেন্তে কি হ'ব এইটো কোয়াড্রিক ইকুয়েশন হ'ব আৰু যদি নাহে তেন্তে কোয়াড্রিক ইকুয়েশন নহব ঠিক আছে তো এতিয়া চাও কি আহে চোৱা তো এইটো x plus 1 এইটো কি আছে ব্র্যাকেটত হোল স্কয়ার আছে তো এইটো a plus b হোল স্কয়ারের ফর্মুলাত পেলাই দিলে হল হইছে তো এইটো পেলাই দিও তো a স্কয়ার a plus b হোল স্কয়ারের ফর্মুলা কি আছিল a স্কয়ার plus 2ab plus b স্কয়ার ইয়াত a আছে x আৰু b আছে 1 তো এইটো পেলাই দিয়া তো x স্কয়ার হ'ব ইয়াত x স্কয়ার হ'ব plus 2ab 2 a কোনটো x plus into b কোনটো 1 হল x স্কয়ার plus 2ab plus b স্কয়ার b কিমান আছিল 1 তো এটা 1 স্কয়ার হল ইকুয়াল টু এটা ইনটু কৰি দিয়া 2 লগত এইটো ইনটু 2 লগত আকৌ -3 ৰ ইনটু হ'ব তো 2 into x কিমান হ'ব 2x হ'ব আৰু মাইনাস আছে তো মাইনাস দিয়া 2 into 3 6 হল হৈছে নেক্সট x স্কয়ার প্লাস 2 into x 2x into 1 এটাই হ'ব 2x এ হ'ব প্লাস 1 ক স্কয়ার কৰিলে 1 হল ইকুয়াল টু 2x - 6 তো গোটেইখিনি এফালে লোৱা তো x স্কয়ার প্লাস 2x প্লাস 1 এফালে আছে নহয় 2x - 6 এফালে লৈ আহা তো -2x হ'ব এটো প্লাসত আছে যেহেতু আৰু -6 এটো ইফালে আহি কি হ'ব প্লাসৰ 6 তো ইকুয়াল টু ইফালে কি থাকিব 0 থাকিব হয় না তো এতিয়া চোৱা এটো কি কৰা যায় 2x ইয়াত আছে প্লাসৰ ইয়াত আছে মাইনাসৰ এটো ক্যান্সেল যায় হয় না তো x স্কয়ার প্লাস ইয়াত 1 আছে আৰু ইয়াত 6 আছে তো 1 + 6 7 হল ইকুয়াল টু 0 ঠিক আছে তো এতিয়া চোৱা কোয়াড্রিক ইকুয়েশন হ'ব গলে কি আছিল হাইয়েস্ট পাওয়ার কিমান 2 হ'ব লাগে হাইয়েস্ট পাওয়ার 2 হ'ব লাগে তো ইয়াত কি আছে ভেরিয়েবলসৰ হাইয়েস্ট পাওয়ার x এটা কি ভেরিয়েবলস ইয়াৰ হাইয়েস্ট পাওয়ার কিমান 2 তো হাইয়েস্ট পাওয়ার 2 যদি আছে তো এইটো এটা ইকুয়েশন হল তো এইটো ইকুয়েশনৰ পৰা আমি কি পাম এইটো এটা কোয়াড্রিক ইকুয়েশন তো এইটো লিখিম এতিয়া therefore x স্কয়ার প্লাস 7 ইকুয়াল টু 0 x square plus 7 equal to 0 have degree kiman 2 with single variables abo so therefore ki likhibo paru it is a quadratic equation it is a quadratic equation এইখিনি লিখিলে আমাৰ আনসারটো হৈ যাব ঠিক আছে জাস্ট চেক কৰিব কৈছে এটো এটা কোয়াড্রিক ইকুয়েশন হয় না নাই তো আমি এনেকৈ চেক কৰিম হ'ব নেক্সট 2 নম্বৰ সোয়া কি কৈছে 2 নম্বৰত কৈছে x স্কয়ার - 2x = -2 into 3 - x হ'ব তো এটো কৰিলে কি হ'ব সোয়া x স্কয়ার তো ইয়াত থাকিব -2x থাকিব ইকুয়াল টু -2 লগত এটোৰ ইনটু আছে তো -2 into 3 কি হ'ব -6 হ'ব আৰু মাইনাস ইনটু মাইনাস প্লাসৰ 2 into x 2x হ'ব তো এটো কি এফালে লৈ আহা x স্কয়ার - 2x -6 এফালে আহি কি হ'ব +6 আৰু প্লাসৰ 2x এটো আহি কি হ'ব -2x ইকুয়াল টু কি থাকিব ইয়াত 0 থাকিব তো এটো কি কৰিম x স্কয়ার ৰাখি দিয়া ইয়াত
দুটা এক্স আছে, ইয়াত দুটা এক্স আছে মাইনাছৰ, টোটাল কেইটা হ'ল মাইনাছৰ 4x হ'ল প্লাছ 6 ইকুৱেল টু 0। তো এইটোত কি আছে, হাইয়েষ্ট পাৱাৰ কিমান 2 আহিল, ভেৰিয়েবলছৰ হাইয়েষ্ট পাৱাৰ কিমান আহিল 2 আহিল নহয়। তো এইটো এটা কি হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ চিৰ ফৰ্মত আহিছে ইকুৱেল টু 0 হয়নে। তো এইটো আমি কি লিখিম, হাইয়েষ্ট পাৱাৰ 2 আহিছে, তো এইটো এটা কোৱাড্ৰিক ইকুৱেশ্যন। চ' এইটো লিখিম x স্কুৱেৰ মাইনাছ 4x প্লাছ 6 ইকুৱেল টু 0 হেভ ডিগ্ৰী কিমান, ডিগ্ৰী 2 উইথ সিঙ্গেল ভেৰিয়েবলছ। তো ভেৰিয়েবল সিঙ্গেলে আছে নহয়, এক্সে আছে হয় না ওয়াই আছে, ওয়াই তো নাই, ইয়াত কি আছে এক্সে আছে। তো এইটো কি সিঙ্গেল ভেৰিয়েবলছ উইথ সিঙ্গেল ভেৰিয়েবলছ হ'ব। তো ইয়াৰ পৰা কি লিখিব পাৰোঁ, এইটো এটা কোৱাড্ৰিক ইকুৱেশ্যন বুলি লিখিব পাৰোঁ। তো এইটো এটা কোৱাড্ৰিক ইকুৱেশ্যন বুলি লিখিব পাৰোঁ। তো therefore it is a quadratic equation। বুজি পাইছা, তেনেকৈ কৰিব লাগিব। 3 নম্বৰ চোৱা কি হৈছে, 3 নম্বৰ কৈছে x minus 2 into x plus 1 equal to x minus 1 into x plus 3 হ'ব। তো এইটো কি কৰিম, ইনটু কৰি দিয়া, এইটোৰ লগত এই এক্সৰ লগত এইখিনি, আকৌ 2ৰ লগত এইখিনি হ'ব। তো এক্স ইনটু এক্স কিমান হ'ব, এক্স স্কুৱেৰ হ'ব। তাৰপিছত এক্সৰ লগত আকৌ 1ৰ ইনটু কৰা, তো ইয়াত কি আছে প্লাছ, 1ৰ আগত কি আছে প্লাছ আছে, তো প্লাছ দিয়া, এক্স ইনটু 1 এক্সে থাকিব, আকৌ মাইনাছ 2ৰ লগত এক্স কি হ'ব মাইনাছ 2 ইনটু এক্স 2x, আকৌ মাইনাছ 2 ইনটু 1 কি হ'ব মাইনাছ 2 হ'ব হৈছে, ইকুৱেল টু এইটোৰ সেম ইনটু কৰি দিয়া। তো এক্স ইনটু এক্স কি হ'ব এক্স স্কুৱেৰ, আকৌ এক্সৰ লগত 3 ইনটু কৰা, আগত কি আছে প্লাছ আছে, প্লাছ 3x হ'ল, আকৌ কি কৰিবা এক্সৰ লগত 8ৰ আকৌ মাইনাছ 1ৰ লগত এই গোটেইখিনি। তো মাইনাছ 1 ইনটু এক্স কি হ'ব মাইনাছ এক্স হ'ব, আৰু মাইনাছ 1 ইনটু 3 প্লাছত 3 না, তো মাইনাছ 1 ইনটু প্লাছত 3 কি হ'ব, তো মাইনাছত 3 হ'ব। বুজি পাইছা এইটো। তো এইটো এফালে লোৱা, ঠিক আছে। তো এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 2x মাইনাছ 2, তো এইটো এইফালে মাইনাছ এক্স স্কুৱেৰ হ'ব, এইটো প্লাছত আছে এইফালে আহি মাইনাছ 3x হ'ব, এইটো মাইনাছত আছে, এইটো এইফালে আহি প্লাছৰ x হ'ব, এইটো মাইনাছত আছে, এইটো আহি প্লাছত 3 হ'ব, এইফালে কি থাকিব 0। বুজি পাইছা। নেক্সট চোৱা এক্স স্কুৱেৰ ক'ত ক'ত আছে, এক্স স্কুৱেৰ ইয়াত আছে, ইয়াত এক্স স্কুৱেৰ আছে, প্লাছৰ এক্স স্কুৱেৰ, ইয়াত মাইনাছৰ এক্স স্কুৱেৰ, এইটো কেঞ্চেল যাব নহয়, প্লাছৰ এক্স স্কুৱেৰ মাইনাছৰ এক্স স্কুৱেৰ কেঞ্চেল গ'ল। তো ইয়াত চোৱা এক্স প্লাছৰ এক্স এটা আছে, ইয়াত প্লাছৰ এক্স এটা আছে, তো এইটো লিখা 2x হ'ল, ইয়াত এটা 2x হ'ল, আৰু ইয়াত আছে কি মাইনাছৰ 2x, মাইনাছৰ 2x, তো এইটো মাইনাছৰ 2x ইয়াত আছে, মাইনাছৰ 3x আছে, তো ডাইৰেক্ট 5x লিখিব পাৰা, মাইনাছৰ 5x লিখিব পাৰা। আৰু নাম্বাৰ কি কি আছে, ইয়াত মাইনাছৰ 2, ইয়াত প্লাছৰ 3, এইটো কি হ'ব প্লাছৰ 1 লিখিব পাৰা ইকুৱেল টু 0। তো ইয়াত চোৱা 2x ইয়াত প্লাছত আছে, ইয়াত মাইনাছৰ 5x আছে, তো এইটো মাইনাছৰ 3x হ'ব, মাইনাছৰ 3x প্লাছ 1 ইকুৱেল টু 0 হয়নে, হ'ল। হল নাই নেক্সট। তো এইটো কি হ'ল আমাৰ, এইটো আমাৰ কি আহিল হাইয়েষ্ট পাৱাৰ 2 আহিছে নেকি, ইয়াতো হাইয়েষ্ট পাৱাৰ বা ডিগ্ৰীটো 2 অহা নাই হয়নে। তো এইটো কি লিখিম এতিয়া, চ' মাইনাছ 3x প্লাছ 1 ইকুৱেল টু 0, য'ত কি আছে এইটো হ্যাভ নো ডিগ্ৰী, ঠিক আছে।
সো therefore কি লিখিব পাৰো it is not a quadratic equation. It is not a quadratic equation. বুঝি পাইছা এটা? নেক্সট 4 নম্বৰ চোৱা 4 নম্বৰত কি কৈছে x minus 3 into 2x plus 1 equal to x into x plus 5 হ'ব তো এইটো সেম আগৰ দৰে এইটোৰ লগত এইটোৰ ইনটু আছে মানে তো x ৰ লগত এই গোটেইখিনি আকৌ -3 ৰ লগত এই গোটেইখিনি তো x ৰ লগত এইটো কৰা আগত তো 2x স্কয়াৰ হ'ব তাৰ পিছত প্লাসৰ 1 আছে তো x into 1 x এ হ'ব তো মাইনাস এইটো 3 ৰ লগত 2 ইনটু কৰিলে 6x হ'ব আকৌ -3 into 1 কি হ'ব -3 হ'ব ইকুয়াল টু x ৰ লগত এইটোৰ ইনটু কৰি দিয়া x ৰ লগত কি এইটো ইনটু আছে তো x into x x স্কয়ার প্লাস আছে প্লাস দিয়া x into 5 5x আছে এইটো এফালে লৈ আহা 2x স্কয়ার প্লাস x minus 6x minus 3 এইটো প্লাসত আছে এইটো মাইনাসত হ'ব এইটো প্লাসত আছে এইটো মাইনাসত হ'ব ইকুয়াল টু কি থাকিব 0 থাকিব এফালে কি হ'ব এফালে এইখিনি তো এফালে লৈ আহিলো তো এফালে কি থাকিল 0 থাকিল না তো এতিয়া চোৱা x স্কয়ার তো এটাই আছে না ইয়াত x ভেরি 2x স্কয়ার আছে ইয়াত তো স্কয়ার তো আর নাই ইয়াত নাই তো এতিয়া চোৱা x প্লাসৰ আছে ইয়াত মাইনাসৰ আছে এটো কাটি দিয়া হয় না তো থাকিল কি ইয়াত মাইনাসৰ 6x ইয়াত মাইনাসৰ 5x তো কিমান হল মাইনাসৰ 11x হল আৰু কি থাকিল -3 থাকিল ইকুয়াল টু 0 তো এতিয়া এটো এটা ইকুয়েশন হল হয় না তো ইকুয়েশনটোত আমাৰ কি হ'ব তেন্তে হাইয়েস্ট পাৱাৰ 2 আহিছে আৰু ফর্মটাও ঠিক আছে ax স্কয়ার প্লাস bx প্লাস c ফর্মত আছে ইকুয়াল টু 0 হয় না তো এতিয়া কি লিখিম therefore 2x স্কয়ার minus 11x minus 3 equal to 0 have degree 2 with single variables so it is a quadratic equation বুঝি পাইছা এটা आंसर নেক্সট 5 নম্বৰ চোৱা কি কৈছে 5 নম্বৰ কৈছে 2x minus 1 x minus 3 equal to x plus 5 into x minus 1 হ'ব তো এটো কি কৰিম এটোৰ লগত এটোৰ ইনটু আছে এটোৰ লগত এটোৰ ইনটু আছে হয় না তো এটো কৰিছোৱা সলিউশন তো এটো কি কৰিম 2x into x কি হ'ব 2x স্কয়ার হ'ব 2x স্কয়ার আকৌ মাইনাস আছে 2x into 3 কিমান হ'ব 2 into 3 6 তো 6x হ'ব আকৌ -1 ৰ লগত ইয়াত ইনটু কৰা তো -1 into x minus x আকৌ মাইনাস into মাইনাস কি হ'ব প্লাস হ'ব 1 into 3 3 হ'ব ইকুয়াল টু এটো কৰা x into x x স্কয়ার হ'ব x into -1 minus x হ'ব আকৌ এটো কি হ'ব প্লাস 5 ৰ লগত x ইনটু কৰা তো প্লাস 5x হ'ব আৰু প্লাস 5 ৰ লগত -1 ইনটু কৰিলে -5 হ'ব হৈছে বুজি পাইছা তো এটা এফালে লৈ আহা 2x স্কয়ার minus 6x minus x plus 3 এইটো লৈ আহা তো -x স্কয়ার হ'ব ইয়াত প্লাস x হ'ব মাইনাসত আছে প্লাসত হ'ব এটো প্লাসত আছে মাইনাসত হ'ব এটো মাইনাসত আছে প্লাসত হ'ব এইফালে কি থাকিব 0 এইখিনি এইফালে আহিল হয় না তো ইয়াত কি থাকিল এটো ঠাইত 0 থাকিল তো এতিয়া চোৱা x স্কয়ার কত আছে ইয়াত আছে আৰু ইয়াত আছে তো ইয়াত দুটা প্লাসৰ আছে ইয়াত মাইনাসৰ এটা আছে এটা ক্যান্সেল হৈ যাব তো থাকিল কি x স্কয়ার থাকিল আৰু x কত আছে এটো মাইনাসৰ x এটো প্লাসৰ x ক্যান্সেল হল
তো মাইনাছ এক্স এইফালে কি আছিল প্লাছৰ এক্স, এইটো গ'ল। তাৰপিছত চোৱা থাকিল কি 6x ইয়াত আছে কি -5x। তো -6x আৰু -5x কিমান হ'ব -11x হ'ব। আৰু কি থাকিল ইয়াত 3 আছে, ইয়াত 5 আছে নাম্বাৰ। তো এইটো +3 আৰু +5 কিমান হ'ব +8 = 0। তো এইটো কি হ'ল এটা ইকুৱেশ্যন হ'ল। তো এইটো লিখিম therefore লিখিম x² - 11x + 8 = 0 have degree 2 with single variables so কি লিখিব পাৰো so it is a quadratic equation হল। নেক্সট 6 নম্বৰ চোৱা 6 নম্বৰত কি কৈছে 6 নম্বৰত কৈছে x² + 3x + 1 = x - 2 হোল স্কোয়ার। তো এইফালেতো ঠিকে আছে, এইফালেতো ঠিকে আছে x² + 3x + 1 এইটো এনেকৈ ৰাখি দিয়া। এইটোত চোৱা কি আছে a - b হোল স্কোয়ার এনেকুৱা আছে না ফৰ্মত। তো এইটো ফৰ্মুলা কি আছিল a - b হোল স্কোয়ার ফৰ্মুলা কি আছিল a² - 2ab + b²। এইটো ফৰ্মুলা আছিল নহয় a² - 2ab + b²। তো এইটো ফৰ্মুলাত বহাই দিলে হ'ল। তো a² কিমান a কিমান x, b কিমান 2। তো এইটো কি হ'ব x² - 2ab তো x * 2 + b² b কিমান 2 তো 2² হ'ল। তো এইটো x² + 3x + 1 = x² 2 × 2 4 তো -4x এইখিনি ইনটু কৰিলে কি হ'ব 4x হ'ব। 2 × 2 4 হ'ল আৰু ইনটু x আছে 4x প্লাছ 2² কৰিলে কিমান হ'ব 4 হ'ব। তো এইফালে লৈ আহা এবাৰ x² + 3x + 1 -x² + 4x - 4। তো এইটো প্লাছত আছে মাইনাছত, এইটো মাইনাছত আছে প্লাছত, এইটো প্লাছত আছে এইটো মাইনাছত আহিল। এইফালে কি থাকিল 0। বুজি পাইছা? তো এতিয়া চোৱা x² প্লাছত আছে x² মাইনাছত আছে কেনসেল হ'ল। তেতিয়া 3x আৰু 4x কিমান হ'ব 7x হ'ব প্লাছ কৰিলে। আৰু 1 প্লাছত আছে এইটো 4 কি আছে মাইনাছত আছে। তো কিমানটা মাইনাছত থাকিব 3টা 3 তো = 0। তো ইয়াত হাইয়েস্ট পাৱাৰ কি 2 আহিছে নেকি আহা নাই। তো এইটো কি হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন নহ'ব। তো লিখিম কি 7x - 3 = 0 have no degree so it is not a quadratic equation। বুজি পাইছা হৈছে। নেক্সট 7 নম্বৰ কি কৈছে চোৱা নেক্সট 7 নম্বৰ কৈছে x + 2 হোল কিউব = 2x * x² - 1 হ'ব। তো a + b হোল কিউবত ভাঙি দিলে হ'ল এইটো। তো a + b হোল কিউবৰ ফৰ্মুলা কি a + b হোল কিউবৰ ফৰ্মুলা আছিল a³ + 3a² b + 3ab² + b³ এইটো আছিল কি a + b হোল কিউবৰ ফৰ্মুলা। তো এইটো বহাই দিলে হ'ল ইয়াত। তো এইটো কি হ'ব এইটো b তো a³ + 3 × a² b। তো এইটো x আছিল তো x², এইটো b আছিল তো b হ'ব 3a² b + 3 × ab²। তো a এনে ৰাখি দিয়া b² মানে 2ৰ আগত স্কুয়াৰ হ'ল 2ৰ ওপৰত স্কুয়াৰ। তো 3ab² প্লাছ কি হ'ব b³ তো এইটো 2³ হ'ব =
এইটো ইনটু কৰি দিয়া 2x ইনটু এক্স স্কোয়ার কিমান হ'ব 2x কিউব হ'ব মাইনাস 2x ইনটু 1 কি হ'ব 2x ইয়াত মাইনাস আছে তো মাইনাস হল আৰু 2x 1 জাৰ 2x এ হল হৈছে তো এতিয়া কি কৰিম চোৱা 2x কিউব আছে x কিউব লিখিলো প্লাস এটক ইনটু কৰি দিয়া 3 ইনটু 2 6 তো 6x স্কোয়ার প্লাস 3 ইনটু এটো 2 স্কোয়ার কিমান হ'ব 4 2 স্কোয়ার 4 তো 4 এটো 4 হল 4 3 जार 12 12 ইনটু x 12x প্লাস 2 কিউব কৰিলে কিমান 8 ইকুয়াল টু 2x কিউব মাইনাস 2x এটাই থাকিল না এটাই থাকিল তো এটা এফালে লৈ আহা তো x কিউব প্লাস 6x স্কোয়ার প্লাস 12x প্লাস 8 এটা এফালে লৈ আহা তো প্লাস হতে আছে মাইনাস হতে হবে 2x কিউব এটা মাইনাস হতে আছে প্লাস হতে হবে 2x ইকুয়াল টু এফালে কি থাকিল 0 থাকিল তেতিয়া চোৱা কি কৰা যায় এটো x কিউব ইয়াত আছে এটা ইয়াত আছে মাইনাসৰ দুটা তো মাইনাসৰ এটা থাকিব তো এফালে লিখো আহা তো এফালে কি থাকিব মাইনাসৰ এটা x কিউব থাকিল হয়নে 8 আৰু এটো গল তাৰ পিছত কি আছিল x স্কয়ার তো x স্কয়ার ইয়াত এটাই আছে প্লাসৰ 6x স্কয়ার তো এটো প্লাসৰ 6x স্কয়ার প্লাসৰ 6x স্কয়ার তাৰ পিছত কি থাকিল এটো গল তো x আছে x কত আছে ইয়াত 12x আছে আৰু ইয়াত 2x আছে প্লাসৰ তো টোটাল কিমান হ'ব 14x তো এটো হ'ব 14x হল তো এতিয়া চোৱা আৰু নাম্বাৰ কিবা আছে নি 8 আছে কি আছে 8 আছে তো এটো লিখি দিয়া 8 equal to 0 হল তো এটো হাইয়েস্ট পাওয়ার কিমান 3 আছে হাইয়েস্ট পাওয়ার কিমান আছে এটো এটা ইকুয়েশন হইছে তো কিন্তু ইয়াত কি আছে হাইয়েস্ট পাওয়ার 3 আইছে তো হাইয়েস্ট পাওয়ার 3 থাকলে কি হবে আমার এটো কোয়াড্রিক ইকুয়েশন না হবো তো এটো লিখিম -x কিউব plus 6x square plus 14x plus 8 equal to 0 have degree কিমান 3 তিনিটা ডিগ্রি আছে so it is not a quadratic equation বুঝি পাইছা নেক্সট আৰু এটা আছিল 8 নম্বৰটো চোৱা x কিউব minus 4x square minus x plus 1 equal to x minus 2 whole cube তো এটা কোশ্চেন আছিল a minus b whole cube এর ফর্মুলা কি আছিল a minus b whole cube এর ফর্মুলা কি আছিল a cube হ্যাঁ a cube minus 3a square b plus 3ab square minus b cube এইটো ফর্মুলা আছিল হ্যাঁ না তো এটা ফর্মুলা মতে বহাই দিলে হল তো এতিয়া সলিউশনত করু তো x কিউব minus 4x square minus x plus 1 এটো সেম রাখি দিছো হবো ইকুয়াল টু এটো জাস্ট ফর্মুলা ভাঙি দিয়া তো এটো কি হবে a কিউব তো এটো x কিউব আছিল x কিউব minus 3 into a কিমান x আছিল তো x স্কয়ার b কিমান 2 আছে তো এটো 2 3a স্কয়ার b প্লাস 3 a কিমান x b কিমান 2 তো 3b স্কয়ার তো 2 স্কয়ার মাইনাস b কিউব তো b কিউব b কিমান 2 তো 2 কিউব বুঝি পাইছা তো এটা কি হবে x কিউব minus 4x square minus x plus 1 equal to x কিউব তো এটা ইনটু করে দিয়া minus 3 into 2 6 তো 6x square
প্লাস এইটো 3 ইনটু এইটো কিমান 2 কি স্কোয়ার কৰিলে 4 4 3 জাৰ 12 তো ইয়াত 12x থাকিব হয়নে মাইনাস তো এইটো কি হল 12x হল আৰু ইয়াত 2 কিউব কৰিলে 8 হল হল তো এতিয়া চোৱা x কিউব minus 4x square minus x plus 1 এইটো এইফালে লৈ আহা এইখিনি এইফালে লৈ আহা তো এইটো মাইনাসৰ x কিউব হ'ব এইটো মাইনাসত আছে প্লাসত 6x স্কয়ার হ'ব এইটো প্লাসত আছে এইটো মাইনাসত 12x হ'ব এইটো মাইনাসত আছে প্লাসত 8 হ'ব ইকুয়াল টু 0 তো এতিয়া চোৱা x কিউব প্লাসত আছে x কিউব মাইনাসত আছে গেল আৰু কি হল স্কয়ার ইয়াত আছে স্কয়ার ইয়াত আছে ইয়াত 6টা স্কয়ার আছে প্লাসৰ আৰু ইয়াত 4টা স্কয়ার কি আছে মাইনাসৰ আছে তো কি হ'ব এটা প্লাসত দুটা x স্কয়ার থাকিব আৰু ইয়াত চোৱা মাইনাসৰ x আছে ইয়াত মাইনাসৰ 12x আছে তো মাইনাসত 13x হ'ব আৰু নাম্বাৰ চোৱা কি আছে 1 আছে আৰু 8 আছে তো এইটো প্লাসৰ 1 আৰু প্লাসৰ 8 কিমান হ'ব প্লাসৰ 9 হ'ব ইকুয়াল টু 0 তো এইটো আমাৰ কি হল ফৰ্মত আহিল না হাইয়েস্ট পাৱাৰ 2 আহিছে আৰু এইটো ax স্কয়ার প্লাস bx প্লাস c এই ফৰ্মত আহিছে তো এইটো লিখিম therefore এইটো বুজি পাইছা এইটো ax স্কয়ার প্লাস এইটো গোটেইখিনি এইটো bx -13 তো bx লিখিম প্লাস c 9ক c লিখিম হয় না এনেকৈ লিখিম এইটো a এইটো b এইটো c তো ফর্মত আহিছে না তো এইটো লিখিম 2x square minus 13x plus 9 equal to 0 have degree কিমান 2 so it is a quadratic equation হ'ব next question number 2 চোৱা question number 2 কি কৈছে question number 2 কৈছে the area of a rectangular plot is 528 meter square the length of the plot is 1 more than twice its breadth তো length তো কিমান হ'ব breadthৰ যিমান থাকিব তাতকৈ 1 বেছি হ'ব আৰু twice হ'ব মানে 2 গুণ হ'ব আৰু তাতকৈ 1 বেছি হ'ব হৈছে তো we need to find the length and breadth of the plot তো এতিয়া চোৱা এইটো ইয়াত ডায়াগ্ৰাম দি বুজাই দিছো 1 নম্বৰ কোৱেশ্চন তো এইটো এটা ৰেক্টেঙ্গুলাৰ প্লট আছে হৈছে ৰেক্টেঙ্গুলাৰ প্লট আছে তো ইয়াৰ এৰিয়া এইখিনি এৰিয়া কিমান আছে 528 মিটাৰ স্কয়াৰ আছে হ'ব হৈছে তো এইটো আছিল লেন্থ এইটো আছিল ব্ৰেডথ হ'ব তো ব্ৰেডটো কি কৈছে ব্ৰেডটো যদি x ধৰা হয় তো ব্ৰেডতকৈ লেন্থটো কিমান বেছি কৈছে ব্ৰেডতকৈ এইটো 2 গুণ তো 2 গুণ হলে কি হ'ব 2x হ'ব 2 গুণ হলে 2x হ'ব আৰু কৈছে 1 more তাৰ মানে আৰু 1 বেছি আছে 2 গুণতকৈ আৰু 1 বেছি আছে তো ব্ৰেড যদি x হয় এইটো x ধৰিছো তেন্তে ব্ৰেডতকৈ কি কৈছে 2 গুণতকৈ আৰু 1 বেছি আছে 2 গুণতকৈ আৰু 1 বেছি আছে মানে 2x + 1 twice কৈছে তো 2x হ'ব আৰু 1 বেছি কৈছে তো +1 তো আমি এটো লেট কৰিম লেট এটো সোয়া লেট ব্ৰেড বি কিমান x আৰু লেন্থ কিমান হ'ব লেন্থ কি হ'ব 2x + 1 হ'ব বুজি পাইছা এটো হয়নে তো এতিয়া এরিয়া কি লিখিম therefore area equal to কিমান দিয়া আছে এটো গিভেন এরিয়া কিমান দিয়া আছে 528 আছে হইছে তো এরিয়া ইকুয়াল টু আমি কি লিখিব পাৰো so therefore
এৰিয়া ইকুৱেল টু কি লিখিব পাৰোঁ এল ইনটু বি লিখিব পাৰোঁ ৰেক্টেংগলৰ এৰিয়া কি আছিল এল ইনটু বি তো এৰিয়া দিয়া আছে চোৱা 528 দিয়া আছে 528 এল ইনটু বি এল কিমান আছিল আৰু বি কিমান আছিল বি আছিল এক্স আৰু এল কিমান আছিল এক্স টুৱাইচ এক্স প্লাছ 1 আছিল 2x প্লাছ 1 আছিল তো এটা আছিল লেন্থ আছিল এইটো আছিল ব্ৰেথ তো এটা আমি ইনটু হিচাপত আছে হয় না তো এটা আমি কি কৰোঁ এতিয়া জাষ্ট ক্যালকুলেশন কৰোঁ তো 528 ইকুয়াল টু এটো ইনটু করে দিয়া তো 2x স্কয়ার হবো 2x স্কয়ার হবো প্লাস x ইনটু 1 কিমান হবো x এ হবো তো এটো কি এইফালে লৈ আহা তো এটো কি হবো মাইনাসৰ 528 হবো তো x is 2x স্কয়ার প্লাস x মাইনাস 528 ইকুয়াল টু এইফালে কি থাকিল 0 থাকিল তো এটো 0 টো এইফালে লিখিলো বুজি পাইছে এটা তো এতিয়া এটোৰ পৰা x ৰ ভ্যালু ওলাম এটোৰ পৰা x ৰ ভ্যালু ওলাম তো x ৰ ভ্যালু ওলালেহে আমি কি লেন্থ আৰু ব্ৰেথ ওলাব পাৰিম তো x ৰ ভ্যালু যে কি ব্ৰেথ আছিল নহয় আৰু লেন্থটো কিমান আছিল 2x + 1 তো x ৰ ভ্যালু ওলাব লাগিব x ৰ ভ্যালু ওলাই ইয়াত বহাই দিলে হল হয় না তো এতিয়া সোয়া এটো ফ্যাক্টৰাইজেশন মেথড কৰি x ৰ ভ্যালু ওলাব পাৰি কোৱাড্ৰিক ইকুৱেশ্যনত দুটা ফৰ্মেট আছে এটা কোৱাড্ৰিক ফৰ্মুলাৰ দ্বাৰা সলিউশন কৰিব পাৰি এটা কোৱাড্ৰিক ফৰ্মুলাৰ দ্বাৰা সলিউশন কৰিব পাৰি কোৱাড্ৰিক ফৰ্মুলা আৰু এটা কি ফ্যাক্টৰাইজেশন কৰি ফৰ্মুলা ওলাব পাৰি হ'ব তো আমি ফ্যাক্টৰাইজেশন জানোই না তো ফ্যাক্টৰাইজেশনৰ দ্বাৰা আমি কি কৰিম ইয়াত তো কোৱা নাই যে কোৱাড্ৰিক ফৰ্মুলাৰ পৰা এটা সলিউশন কৰা বা ফ্যাক্টৰাইজেশনৰ পৰা সলিউশন কৰা কোৱা নাই তো আমি ফ্যাক্টৰাইজেশন মতে কৰি যাও তো এটা সোয়া কি হ'ব 5 8 ৰ লগত 8 ৰ ইনটু হয় না তো 2 * 528 কিমান হ'ব 2 * 528 এটো কি হ'ব 1056 হ'ব 1056 হ'ব 2 * 528 কৰিলে 1056 তো এইটক আমি কি কৰিম এনেকৈ যাতে মানে ইনটু কৰিম দুটা নাম্বার দি যাতে আমার কি হয় এই x থাকে তো এটা চাও ফার্স্ট ফ্যাক্টরাইজেশন কৰি লও তো এটা 2 দি কৰিলে কি হ'ব 528 থাকিব 528 থাকিব তাৰ পিছত সোয়া 2 দি আকৌ দিয়া তো 2 দি আকৌ দিলে কি হ'ব 264 থাকিব আকৌ 2 দি দিয়া তো 132 থাকিব আকৌ 2 দি দিলে 2 6 12 আকৌ 2 6 12 হল আকৌ 2 দি দিলে 2 3 2 3 33 আকৌ কি কৰিম এতিয়া 3 দি দিম 2 দি তো না যায় 3 দিম 3 11 33 তো এতিয়া কি কৰিম সোয়া এটোৰ পৰা আমি কোনখিনি ললে আমাৰ এটো মিলি যায় তো যদি আমি এটো 3 11 33 আৰু বাকি এইখিনি কৰাচোন কি হয় 2 * 2 4 4 * 2 8 8 * 2 16 16 * 2 32 তো 32 এইখিনি হল 32 এইখিনি হল 33 তো এইখিনি ইনটু কৰিলে আমাৰ এইটো পাম হয় না তো এতিয়া কি কৰি 33 ৰ পৰা 32 বাদ দিলে আকৌ x পাম না নাই 33 ৰ পৰা 32 বাদ দিলে x পাম হয় না বুজি পাইছা এই দুটা লম মানে দুটা ইনটু কৰিম আকৌ যি দুটা ইনটু কৰিম প্লাস মাইনাস কৰি যাতে আকৌ এইটো ইয়াত পোৱা যায় এই মিডল ভ্যালুটো মিড টার্মটো পোৱা যায় হয় না তো ফ্যাক্টরাইজেশন মেথডটো তো জানাই কেনেকৈ কৰিব লাগে ঠিক আছে তো এটা সোয়া এতিয়া কি কৰিম 2x স্কয়ার তো প্লাস 33x মাইনাস 32x মাইনাস 528 ইকুয়াল টু 0 আচ্ছা
জাষ্ট এই মিডিল টাৰ্মছটোক এনেকৈ লিখিছোঁ। তো মানে কি 33x পৰা 32 গ'লে কি এক্সে পাম ন? তো এইটো পাম, তো হ'ল। তো এইটো এতিয়া কি কৰিম, কমন ল'ম। তো এতিয়া কি কমন লোৱা যায়, এক্স কমন লোৱা যায়। তো এক্স কমন ল'লে কি হ'ব, ইয়াত 2x হ'ব, ইয়াত কিমান হ'ব 2x হ'ব প্লাছ 33 হ'ব, 2x প্লাছ 33 হ'লনে? তো এইফালেও ছেম হ'ব, ইয়াত 2x প্লাছ 33 হ'ব, হয় নাই, ইকুৱেল টু 0। তো ইয়াত কি ল'ব লাগে, তো ইয়াত 16 ল'লে 32 হ'ল, 16 ল'লে 16 2 32। তো ইয়াত মাইনাছ আছে, তো ইয়াত মাইনাছ ল'ম, হ'ব হ'ল। তো 16 2 32 হ'ল, আকৌ ইয়াত মাইনাছ ইনটু প্লাছ কৰিলে এইটো মাইনাছটো আহি গ'ল। তো 16 ইনটু 33 কৰিলে কিমান হ'ব, 528 হ'ব। হৈছে, বুজি পাইছা? তো এতিয়া চোৱা, এইটো আৰু এইটো ছেম আছে, দুটা মিলি এটা লিখিব পাৰোঁ, 2x প্লাছ 33 হ'ল, আৰু এইটো x মাইনাছ 16, এইটো লোৱা x মাইনাছ 16, এইটো হ'ল আমাৰ কি ফেক্টৰ। এই দুটা কি ওলাল, ফেক্টৰ ওলাল। তো ইয়াৰ পৰা কি লিখিব পাৰোঁ, 2x প্লাছ 33 ইকুৱেল টু 0, আনটো কি লিখিব পাৰোঁ, x মাইনাছ 16 ইকুৱেল টু 0। তো ইয়াৰ পৰা এক্সৰ ভেলু ওলোৱা, x ইকুৱেল টু কিমান ওলায়, x ইকুৱেল টু কিমান ওলায়, x ইকুৱেল টু তো ইয়াত x ইকুৱেল টু কিমান ওলায়, x ইকুৱেল টু 2x ইকুৱেল টু, ইয়াত চোৱা 2x আছে, 2x লিখিছোঁ, এইফালে মাইনাছ 33 গ'ল। তো x ইকুৱেল টু মাইনাছ 33/2 লিখিব পাৰোঁ, 2টো ইনটুত আছে, এইফালে গৈ ডিভাইডত হৈছে। আৰু এটা আছে x ইকুৱেল টু, এইটো কি লিখিব পাৰোঁ, x ইকুৱেল টু প্লাছৰ 16। তো আমাৰ এইটো পজিটিভ ভেলু, অলৱেজ পজিটিভ ভেলু ল'ব লাগে, হৈছে। এইটোতো নেগেটিভ ভেলু আছে আৰু ফ্ৰেকশ্যন মোডত আছে, তো আমাৰ পজিটিভ ভেলু যিটো ওলায় এইটো এক্সৰ ভেলু। তো এতিয়া আমি কি লিখিম, তো ব্ৰেথ কৈছে নহয়, BREADTH, ব্ৰেথ x আছিল। তো x ইকুৱেল টু কিমান পালোঁ, 16। তো লেন্থ কিমান হ'ব, লেন্থ কিমান আছিল, 2x প্লাছ 1 আছিল। তো 2 ইনটু এক্সৰ ভেলু 16 প্লাছ 1 হ'ব, 2 16 32 প্লাছ 1 33। তো এইটো মিটাৰ স্কুৱেৰ আছিল, তো এইটো মিটাৰ হ'ব, এইটো মিটাৰ হ'ব, ইউনিট। বুজি পাইছা? ঠিক আছে, ইজি আছে, প্ৰেক্টিছ কৰি ল'বা। নেক্সট 2 নম্বৰ কি কৈছে, 2 কৈছে দ্য প্ৰডাক্ট অফ 2 কনজিকিউটিভ পজিটিভ ইণ্টিজাৰ্ছ। কনজিকিউটিভ মিনছ কি, চিৰিয়েলি, এটাৰ পিছত আনটো। 1ৰ কনজিকিউটিভ কি হ'ব, 2 হ'ব, 3ৰ কিমান হ'ব, 4 হ'ব, মানে চিৰিয়েলি 1ৰ পিছত 2, 2ৰ পিছত 4, 2ৰ পিছত 3, 3ৰ পিছত 4, এনেকুৱা। তো এইটো কনজিকিউটিভ পজিটিভ ইণ্টিজাৰ্ছৰ কথা কৈছে, হৈছে। তো যদি আমি কি কৰোঁ, লেট কৰোঁ, লেট ফাৰ্ষ্ট ইণ্টিজাৰ বি x ধৰোঁ, তো সেকেন্ড ইণ্টিজাৰ কোনটো হ'ব, সেকেন্ড ইণ্টিজাৰ বি x প্লাছ 1 হ'ব, কাৰণ এইটো যিটো হ'ব, এইটোৰ নেক্সট ইণ্টিজাৰ্ছটো হ'ব সেকেন্ড, পিছৰটো। বুজি পাইছা? এতিয়া কৈছে উই নিড টু ফাইণ্ড দ্য ইণ্টিজাৰ্ছ, তাহলে এইটো আৰু এইটোৰ ভেলু কিমান হ'ব ওলাব লাগে। তো একৰ্ডিং টু কুৱেশ্যন কি কৈছে চোৱা, কৈছে যে দ্য প্ৰডাক্ট অফ 2 কনজিকিউটিভ পজিটিভ ইণ্টিজাৰ্ছ, মানে এইটো আৰু এইটোৰ প্ৰডাক্ট কিমান আছে, 306 আছে। তো এইটো লিখিলোঁ x ইনটু x প্লাছ 1 ইকুৱেল টু কিমান আছে, 306, এইটো আছিল। একৰ্ডিং টু কুৱেশ্যন মতে এইটোই না, এইটো এটা ইণ্টিজাৰ্ছ আছিল, এইটো এটা ইণ্টিজাৰ্ছ আছিল, এই দুটাৰ প্ৰডাক্ট কৰিলে কিমান, এইটো পাম, 306 পাম, হ'ল। তো এইটো জাষ্ট ইকুৱেশ্যনটো
বনাই লৈ ক্যালকুলেশন কৰিম হৈছে তো x into x x square plus x into 1 x হ'ব equal to 306 তো এইটো x square plus x এইটো এইফালে লৈ আহা মাইনাসৰ কি হ'ব 306 equal to 0 থাকিব এইফালে তো এইটো আমাৰ কি হল ইকুৱেশ্যন হল তো এইটো জাস্ট কি কৰিম সলিউশন কৰিম তো সলিউশন কৰিলে কি হ'ব ফ্যাক্টৰাইজেশ্যন মেথডৰ দ্বাৰা কি কৰিম সলিউশন কৰিম তো এইটো ইয়াতো 1 আছে মনে মনে কি আছে 1 into 306 এইটোই হ'ব 306 তো 306 ৰ ফ্যাক্টৰাইজ কৰা 306 এটুক 2 দি ফ্যাক্টৰাইজ কৰিলে কিমান হ'ব 153 হ'ব 153 2 1 * 2 তাৰ পিছত 1 থাকিল 0 থাকিল 2 5 * 10 তাৰ পিছত 6 153 ঠিক আছে তো 2 দি তো না যায় এটুক 3 দি দিয়া 3 দি দিলে কিমান হয় 51 হল আৰু ইয়াক 51 কাকো কিমান দি যায় 2 দি তো না যায় 3 দি দিলে 17 হল হৈছে তো এইটো আমাৰ হল কি ফ্যাক্টৰাইজ কৰা তো ইয়াৰ পৰা সোয়া কোনটো ললে আমাৰ কি হ'ব এটো মিডল টার্মস তো x থাকিব হয় না তো এটক যদি আমি 8 ইয়াত কি আছে 2 3 * 6 6 3 * 18 18 আৰু 17 ইনটু কৰিলে এটো পাম ন 18 আৰু 17 ইনটু কৰিলে এটো পাম তো 18 ৰ পৰা 17 বাদ দিলে আকৌ এটো পাম x পাম হয় না এটা পাম মানে x পাম তো এটো এনে কি কৰে x² + 18x - 17x - 306 = 0 বুজি পাইছা তো এটো এতিয়া কমন লোৱা x কমন ললে কি হ'ব x plus 18 থাকিব ইয়াত হ'ব ইয়াতো x plus 18 এ থাকিব হ'ব equal to 0 তো ইয়াত কোনটো লম -17 ললে ইয়াত মিলি যায় -17x হল আকৌ -17 into plus 18 কৰিলে -306 পাম হল তো এই দুটা মিলি এটা লিখা x plus 18 আনটো কি আছিল x - 17 x - 17 equal to 0 তো এটা কি x plus 18 equal to 0 এটা হ'ব আৰু এটা x - 17 equal to 0 এটা হ'ব তো ইয়াৰ পৰা x ৰ ভ্যালু উলাই লোৱা x is equal to -18 হল এইটো আৰু এইটোত কি হল x is equal to plus or 17 হল বুজি পাইছা তো এতিয়া পজিটিভ তো অলওয়েজ লম পজিটিভ x ৰ ভ্যালুটো পজিটিভ লব লাগে হয় না তো এতিয়া ইন্টিজার্স তো কি কৈছে ফার্স্ট ইন্টিজার্স লিখিম সো देयरफॉर ফার্স্ট ইন্টিজার্স x আছিল নহয় তো x ৰ ভ্যালু কিমান 17 আৰু সেকেন্ড ইন্টিজার্স কি আছিল x plus 1 আছিল হয় না তো x কিমান 17 plus 1 কৰিলে কিমান হ'ব 18 হ'ব তো এইখিনি আমাৰ आंसर তো ফার্স্টৰ ইন্টিজার্স 17 আৰু সেকেন্ড ইন্টিজার্স 18 এটো আমাৰ কি হল आंसर হল বুজি পাইছা নেক্সট হ'ব তোমার 3 নম্বৰ নেক্সট কিমান 3 নম্বৰ 3 নম্বরত কি আছিল কোশ্চেন সোয়াত Ram's mother is 26 years older than him তার মানে রামতকৈ রামৰ মাদার কিমান ইয়ার্স বেশি আছে 26 years তো কৈছে the product of their ages 3 years from now will be 360 তার মানে ইহতৰ এজ যেটো আছে 3 years from now তার মানে 3 years after কৰিলে যেটো হ'ব এইটোৰ প্ৰডাক্ট কিমান হ'ব 360 হ'ব তো এতিয়া কি কৈছে we would like to find Ram's present age তো ৰামৰ প্ৰেজেন্ট এজ টো ওলাব লাগে তো এটো কি কৰিম লেট কৰিম Ram's age ঠিক আছে Ram's age be x his mother age be his mother is be
এক্স প্লাছ 26 হ'ব হয়নে, কাৰণ 26 ইয়াৰ্ছ বেছি আছিল, 26 ইয়াৰ বেছি আছিল। তো এতিয়া চোৱা আফটাৰ 3 ইয়াৰ্ছ 3 years from now, 3 years from now ৰামৰ এজ কিমান হ'ব, ৰামছ এজ কিমান হ'ব, ৰামছ এজ এক্স প্লাছ 3 years মানে 3 years বাঢ়ি যাব, আৰু হিজ মাদাৰ এজ কিমান হ'ব, 8ৰ লগতো 3 বাঢ়ি যাব, তো এক্স প্লাছ 26 তো আছিল, তাৰ লগত আৰু 3 years বাঢ়ি যাব, বুজি পাইছা, এইটো প্ৰেজেণ্ট এজ আছে হয়নে, আৰু এইটো কি আছিল 3 years পিছত কি হ'ব, এইটো হ'ব। তেতিয়া একৰ্ডিং টু কুৱেশ্যন কি কৈছে জানা, চ' ৰামৰ এজ যিটো আছে 3 years পিছত ৰামৰ এজ যিটো আছে আৰু ৰামৰ মাদাৰৰ এজ যিটো আছে, এই দুটাৰ প্ৰডাক্ট কৰি কিমান হ'ব, 360 হ'ব, 360 হ'ব। তো এইটো লিখিম, তো এইটো ইনটু এক্স প্লাছ 3 ইনটু এক্স প্লাছ 26 প্লাছ 3 ইকুৱেল টু কি হ'ব, 360 হ'ব, বুজি পাইছা। তো এইটো কেলকুলেশ্যন কৰা, কেলকুলেশ্যন কৰি সলিউশ্যন উলিয়াই দিলে এনচাৰ হ'ব। তো এইটো কি আছিল, এইটোৰ লগত এই গোটেইখিনি ইনটু হ'ব। তো চোৱা এক্স প্লাছ 3 হয় না, তো ইয়াত চোৱা 26 আৰু 3 কিমান হ'ব, এক্স প্লাছ 29 হ'ব ইকুৱেল টু 360। এতিয়া এইটোৰ লগত এইটো ইনটু কৰি দিয়া, তো এক্সৰ লগত এক্সৰ ইনটু কৰিলে এক্স স্কুৱেৰ হ'ব, আৰু এক্সৰ লগত 29 স্কুৱেৰ কৰিলে প্লাছৰ 29x হ'ব, প্লাছ 3 ইনটু এক্স 3x প্লাছ 3 ইনটু 29 কিমান হ'ব, 3 ইনটু 29 কৰিলে 3 ইনটু 29 কৰিলে 3 9 = 27, হেন্স 2 3 2 = 6 প্লাছ 2 8, তো 87 হ'ব, 87 ইকুৱেল টু 360 হ'ল। তো এতিয়া চোৱা এইটো কি এক্স স্কুৱেৰ থাকিল, প্লাছ 29x আছে, ইয়াত 3x আছে, কিমান হ'ব 32x হ'ব, প্লাছ 87, 360টো এইফালে লৈ অহা মাইনাছত 360 ইকুৱেল টু এইফালে কি থাকিল 0 থাকিল। তো এইটো এক্স স্কুৱেৰ প্লাছ 32x, এইটো 360ৰ পৰা 87 বাদ দিয়া, মাইনাছ কৰা, তো মাইনাছ কৰিলে কিমান থাকিব 273, 0 পৰা 7 0 10ৰ পৰা 7 গ'লে 3, 15ৰ পৰা 8 গ'লে 7, আৰু এইটো 273 হ'ল। তো এতিয়া কি হ'ল, এইটো এটা ইকুৱেশ্যন হৈ গ'ল। তো ইকুৱেশ্যনটোৰ পৰা আমি কি কৰিম, এ এক্স স্কুৱেৰ বি এক্স প্লাছ চি এনেকুৱা ফৰ্মত আহিছে ন, এইটো ইকুৱেশ্যন হ'ল, ইয়াৰ পৰাহে আমাৰ সলিউশ্যন ষ্টাৰ্ট হ'ব হয় না। তো এইটো চোৱা কি কৰিম, এতিয়া এক্স স্কুৱেৰ এইটো 273, ইয়াত মনে মনে 1 আছে, এইটো 1 ইনটু 273 কিমান হ'ব 273 হ'ব। তো এইটো ফেক্টৰাইজ কৰা, তো 273 ফেক্টৰাইজ কৰা, কিমান দি কৰিবা 3 দি কৰিলে যাব, 2 দি গ'লে নাযায়, তো 3 দি গ'লে 91 হ'ল, আকৌ 3 দি নাযায় 7 দি গ'লে 13 7 = 91 হৈছে। তো এতিয়া কোনটো ল'বা, এইটো 32 আছে, ইয়াত 32 আহিব লাগিব, ইয়াত 32 আহিব লাগিব। তো 3 7 * ইয়াত 21 ইনটু 13 কিমান হ'ল, 21 ইনটু 13 273 হয়। তো এইটো 21 আৰু 13 প্লাছ কৰিলে কিমান হয় 134 34 হয় হৈছে, এটা তো 34 হল হয় না। এইটো কিমান লম তেন্তে, এইটো কিমান লম 34, এটা তো নহব না। তো এইটো 13 ইনটু 3 কৰিলে 39, 39ৰ পৰা 7 গ'লে কি হ'ল 3 ইনটু 13 39, 9ৰ পৰা 7 বাদ দিলে কিমান হ'ল 32 থাকিল। তো এটা আমাৰ মিলি গ'ল।
তো আমাৰ কি কৰিম এতিয়া 39x minus 7x minus 273 equal to 0 এনে কৰিলাম হৈছে 21 আৰু 13 এইটো ল'ব নোৱাৰি কাৰণ এইটো কৰিলে কি হয় 34 হয় 39 আৰু 7 ল'ব পাৰি কাৰণ এইটো 32 হ'ল হয় না তো এতিয়া x কমন লোৱা তো x থাকিল ইয়াত প্লাস 39 ইয়াত থাকিল তো ইয়াতো কি থাকিব x প্লাস 39 থাকিবই ইকুয়াল টু 0 তো ইয়াত কিমান লাগে -7 দিলে 7 -7x হ'ল আকৌ -7 into 39 কৰিলে 273 হ'ব মাইনাসৰ 273 হ'ব তো এতিয়া এই দুটা মিলি এটা তো x প্লাস 39 আৰু এটা কি থাকিল x minus 7 equal to 0 x minus 7 next তো এটা x plus 39 equal to 0 এটা লিখিব পাৰো x minus 7 equal to 0 এটা লিখিব পাৰো তো ইয়াৰ পৰা x ৰ ভ্যালু কি হ'ব প্লাস 7 ইয়াৰ পৰা x ৰ ভ্যালু কি হ'ব মাইনাস 39 তো আমাৰ অলওয়েজ কি x ৰ ভ্যালু পজিটিভ ল'ব লাগে তো আমাৰ কোশ্চেন কি ওলাব গৈছে ৰামৰ প্ৰেজেন্ট এজ তো ৰামৰ প্ৰেজেন্ট এজ এইটো আছিল x তো লিখিম এতিয়া present age of rams na present age of rams x asil to x is equal to ki 7 to 7 years বুঝি পাইছা next so 4 number কি কৈছে a train travels distance of 480 km at a uniform speed তাৰ মানে এটা ট্ৰেন আছিল ঠিক আছে এই ট্ৰেনটো কিমান ডিসটেন্স কভার কৰিছে 480 কিলোমিটাৰ ডিসটেন্স কভার কৰিছে ঠিক আছে ইউনিফর্ম স্পিডত ইউনিফর্ম স্পিড লাগিছে হয় না তো এতিয়া 480 কিলোমিটাৰ গৈছে টোটাল ডিসটেন্সটো এইটো তো এইটো কভার ডিসটেন্সটো কিমান 480 কিলোমিটার তো এইটো ইউনিফর্ম স্পিডত গৈছে মানে সেম স্পিডত গৈছে তো এতিয়া কৈছে ইফ দ্য স্পিড হ্যাড বিন 8 কিলোমিটার লেস then it would have taken 3 hours more to cover the same distance তো এটা কৈছে এতিয়া কৈছে যে যদি এটোৰ স্পিড এটা আগত কি আছিল ইউনিফর্ম স্পিড আছিল তো তাৰ পিছত স্পিডটো কি হৈছে কমাই দিয়া আছিল স্পিডটো লেস কৰি দিয়াত কি হৈছে 8 কিলোমিটাৰ লেস কৰিছিল 8 কিলোমিটাৰ পার আওয়ার এটো লেস হৈছিল তাৰ পিছত কি টাইমটো বেছি লাগিছিল ইয়াত টাইমটো কি লাগিছিল 3 আওয়ার্স মোর বেছি টাইম লাগিছিল হ'ব 3 hours more to cover the same distance তো আৰু এইটো স্পিডত গৈ লাহে লাহে গৈ এইটো কি হৈছে 3 hours বেছি লাগিছে মানে আমাৰ সেম স্পিডত গৈছিল এইখিনি পাইছিল না তো এইটো এতিয়া কি কৰিছে 8 কিলোমিটাৰ পার আওয়ার কৰি দি মানে লেস কৰি দিছো দিয়াৰ পিছত কি হৈছে 3 hours টো আৰু বেছি লাগিছে ইয়াত যেটো লাগিছে ইয়াতকৈ 3 hours টো বেছি লাগিছে তো we need to find the speed of the train তো এইটো কি কৰিম তেন্তে এই ইকুয়েশনৰ পৰা স্পিডটো ওলাম যে স্পিডটো একচুয়ালি কিমান আছিল হয়না তো এইটো কি হ'ব লেট কৰিম লেট দা স্পিড অফ ট্ৰেন কি ধৰিম x তো ট্ৰেনৰ স্পিড কিমান আছিল x আছিল তো এতিয়া ডিসটেন্সটো কিমান আছিল দিয়া ডিসটেন্স তো টোটাল ডিসটেন্স তো কিমান আছিল 480 কিলোমিটার আছিল 480 কিলোমিটার এটো দিয়া আছিল তো এতিয়া যেতিয়া আমি নরমাল টাইম ধৰিম নরমাল মানে ইউনিফর্ম স্পিডত গৈছিল হয় না তেতিয়া কিমান টাইম লাগিছিল তো টাইম টেকেন ইন নরমাল স্পিড যেতিয়া নর্মাল স্পিডত গৈছিল তেতিয়া কি আছিল তো টাইম গৈছে নহয় টাইমৰ ফৰ্মুলা আছিল কি ডিসটেন্স বাই স্পিড তো এটা ডিসটেন্স কিমান 480 স্পিড তো কিমান ধৰিছা x হল
আৰু যেতিয়া টাইম টেকেন when স্পীড কিমান আছিল স্পীডটো এইটো আছিল যেতিয়া আমি কি স্পীডটো কমাই দিছিলোঁ যে 8 কিলোমিটাৰ পাৰ আৱাৰ লেছ কৰিছিলোঁ তেতিয়া কি হৈছিল তো নৰ্মাল স্পীডৰ পৰা 8 আৱাৰ্ছ কমাই দিয়া নৰ্মাল স্পীডৰ পৰা 8 মানে যেটো স্পীড ধৰিছে স্পীডৰ পৰা 8 কমাই দিয়া আৰু টাইমটো আছে d/t তো এইটো ডিস্টেন্সটো কিমান আছিল 480 আছিল হল তো অ্যাকর্ডিং টু কোশ্চেন এতিয়া চোৱা কি হল যে 3 আৱাৰ্ছ মোৰছ লাগিছে কোনটোত 8ত বেছি লাগিছে তো এইটো কি হ'ব 480 by x minus 8 equal to 480 by x হল এই দুটা ইকুয়েশন কেতিয়া ইকুয়াল হ'ব যেতিয়া কি কৰিবা ইয়াত 3 আৱাৰ্ছ মোৰ লাগিছে ন 3 আৱাৰ্ছটো যদি মাইনাস কৰি দিয়া তেন্তে কি হ'ব সেম হ'ব মাইনাস কৰি দিলে সেম টাইম লাগিব হয় না যদি মাইনাস নকৰা তেন্তে কি হ'ব ইয়াত যদি 3 আৱাৰ্ছ মাইনাস নকৰা তেন্তে ইয়াত প্লাস কৰি দিলে হল কাৰণ এইটো 3 আৱাৰ্ছ টাইমটো বেছি লৈছিল যেতিয়া স্পীডটো কমাই দিয়া হৈছিল তেতিয়া কি 3 আৱাৰ্ছটো বেছি লাগিছিল না তো এইটোত কি আছে বেছি টাইমটো বেছি হৈ আছে ইয়াত টাইমটো 3 আৱাৰ্ছ কম হৈ আছে তো এই কাৰণে কি কৰিছো -3 আৱাৰ্ছটো ইয়াত কৰি দিছো তো এতিয়া আমাৰ কি হৈছে ইকুয়েশনটো ব্যালেন্স হৈছে বুজিছা তো এতিয়া কি কৰিম জাস্ট এইটোক এইফালে লৈ আহা 3 টোক এইফালে দিয়া তো এইটো ফ্ৰেকশনটোৰ আগে ক্যালকুলেশন কৰি লও তাৰ পিছত কৰিম তো এতিয়া সব 480 x minus 8 minus হ'ব এইটো এইফালে আহিলে মাইনাস হ'ব তো 480 by x equal to এইটো -3 আছে এইফালে গৈ +3 হ'ব হৈছে তো নেক্সট এলসিএম লোৱা এইটো আৰু এইটোৰ এলসিএম তো কি হ'ব x into x minus 8 এইটো এলসিএম ললো তো এইটো 480 আছে ইয়াৰ তলত কি নাই x তো নাই তো x তো ইনটু কৰি দিয়া তো 480 into x মাইনাস আছে মাইনাস 480 আছে 480 into ইয়াত কোনটো নাই এইটো নাই তো এইটো ইনটু কৰি দিয়া ইয়াত x minus 8 equal to 3 বুজি পাইছা তো এইটো কি কৰিবা এতিয়া এইটো ইনটু কৰি দিয়া x স্কয়ার হ'ব মাইনাস x into 8 হ'ব 8x হ'ব আৰু এইটো চোৱা 480x minus 480 into x minus 480 into x 480x হ'ব minus into minus plus হ'ব 480 into 8 কিমান হ'ব 3840 হ'ব 3840 equal to 3 এতিয়া চোৱা এইটো প্লাসৰ 480x ইয়াত আছে মাইনাসৰ 480x তো এইটো মাইনাসত আছে এইটো প্লাসত আছে কাটি দিলা তো থাকিল কি 3840 by x square minus 8x equal to 3 এটা থাকিল হয় না তো এটা ক্রস কৰি দিয়া তো এইটো ইয়াৰ তলত মনে মনে 1 আছে তো এইটো ক্রস কৰিলে কি হ'ব 3 into 8 হ'ব তো 3 into x square minus 8x equal to 3840 into 1 3840 থাকিব হ'ব তো এটা নেক্সট এইফালে কৰো ইয়াত কি আছিল 3 into x square minus 8x equal to 3840 এটা আছিল নহয় তো এতিয়া সো এইটো কি কৰিম 3 into x square 3x square minus 3 8 is 24x হল না নাই equal to 3840 হ'ব নাইবা এটা কৰিব পাৰা 3 টো এইফালে দি ডিভাইড কৰি দিলে হল মানে কমি যাব একে কথা তো এটা সো এতিয়া কি কৰিম 3x square minus 24x মাইনাস কৰি দিয়া এটা এইফালে লৈ আহা 3840 হ'ব মাইনাসৰ
ইকুয়াল টু 0 তো এটার পৰা 3 দি ডিভাইড কৰিলে চোৱা কিমান হ'ব 3 দি যদি ডিভাইড কৰা 3 তো এইটো ক্যান্সেল হ'ব এটোত 8 থাকিব আৰু এইটো 3840 ডিভাইড কৰিলে কিমান হ'ব এইটো x স্কয়ার থাকিব বাই x স্কয়ার থাকিব ইয়াত কি থাকিব x স্কয়ার মাইনাস 8x হ'ব আৰু ইয়াত হ'ব 1280 equal to 0 এটো কি হল ডিভাইডিং বাই 3 ডিভাইড বাই 3 ডিভাইডিং বাই 3 3 দি কি কৰিলো ডিভাইড কৰিলো বুজি পাইছা নেক্সট কি হল ইয়াৰ পৰা আমি কি কৰিম এটো ফ্যাক্টরাইজেশন কৰিম ফ্যাক্টরাইজেশন কৰি সলিউশন উলাম ঠিক আছে তো ফ্যাক্টরাইজেশন কৰি সলিউশন উলাম তো এটো সোয়া ইয়াত 1 আছে তো 1 ইনটু এটো 1280 ইনটু কৰিলে 1280 হ'ব তো 1280 ফ্যাক্টরাইজ কৰিছো হা তো 2 দি ডিভাইড কৰিলে 640 আকৌ 2 দি ডিভাইড কৰিলে 320 আকৌ 2 দি ডিভাইড কৰিলে 160 আকৌ 2 দি ডিভাইড কৰিলে এনেকৈ কৰিলো তো ইয়াত কি হৈছে সোয়া তো আমাৰ এই কেইটাৰ পৰা কোনটো ললে আমাৰ কি হ'ব 8x কিমান আহিব মাইনাসৰ 8x থাকিব হয়নে এটা মিড টার্মস তো এটা সোয়া 8 2 2 4 4 2 8 8 2 16 16 2 32 এটো এটা লব পারা 2 into 2 4 into 2 8 into 5 40 তো এটা দি মিলি যায় ঠিক আছে তো 40 এর পৰা 32 গলে কিমান থাকিব 8 থাকিব তো এটো কৰা তো x স্কয়ার ইয়াত মাইনাসৰ 8 আছে এই কাৰণে কি কৰিম ডাঙৰটো মাইনাসত ৰাখিম তো মাইনাসৰ 40x আৰু সৰুটো কি প্লাসত ৰাখিম 32x ইকুয়াল টু 0 32x মাইনাসৰ 1280 ইকুয়াল টু 0 বুজি পাইছা তো এতিয়া কমন লোৱা x কমন ললে x minus 40 এটো প্লাস কৰা প্লাস সরি এটো এনেকৈ হ'ব x minus 40 হ'ব তো ইয়াত কি লাগে 32 প্লাসত কৰিলে হল হা 32 into x 32x minus এটো হ'ব 32 into 40 কৰিলে 1280 হ'ব ইকুয়াল টু 0 বুজি পাইছা তো এতিয়া এটো সেম হল x minus 40 আৰু এটো কি হল x plus 32 থাকিল x plus 32 equal to 0 তো x minus 40 equal to 0 লব পাৰো আৰু এটা x plus 32 equal to 0 লব পাৰো তো এটো x equal to 40 আৰু এটো x equal to minus 32 তো আমাৰ অলওয়েজ পজিটিভ স্পিড তো লব লাগে হনা স্পিড তো পজিটিভ তো লম মানে x এর ভ্যালু তো পজিটিভ লম তো আমার কি হবে ফাইনাল কি হবে দ্য স্পিড অফ ট্রেন কি হবে 40 কিলোমিটার পার আওয়ার হবে 40 কিলোমিটার পার আওয়ার বুঝি পাইছা এটা ভালকৈ কৰিবা প্র্যাকটিস কৰিলে পাই যাবা নেক্সট 3 নম্বৰ সোয়া নেক্সট 3 নম্বৰ কি কৈছে for what value of p the equation eto asil cannot be quadric tar mane p minus 2 into x square plus 3x plus 5 equal to 0 তো এটা p এর ভ্যালু তো কোনটো ললে p এর ভ্যালু তো ইয়াত দিয়া আছে 1 আছে 2 আছে -2 আছে আর 0 আছে তো এটা কোনটো ললে আমার কি হবে এটা কোয়াড্রিক ইকুয়েশন না হবে cannot be quadric তো এটা কোয়াড্রিক না হবে তো এটা চাও এতিয়া p equal to 1 লও p equal to 2 লও এটা চাই কৰি চাও মানে কি হয় তো p equal to যদি 1 লও তেন্তে কি আহে তো এটা ইকুয়েশনটো p এর ভ্যালু বহাই দিয়া তো p - 2 into x square plus 3x plus 5 equal to 0 এটা ইকুয়েশন আছিল নহয় তো ইয়াত p এর ভ্যালু 1 লইছা যে এটা বহাই দিয়া তো 1 - 2 into x square plus 3x plus 5 equal to 0 তো এটা কি হবে -1 থাকিব -2 পৰা 1 গলে তো -1 তো -1 into x square কি হবে x square হবে
তো 1 টো নিলিখিলেও হয় না? তো প্লাস 3x প্লাস 5 ইকুয়াল টু 0 হল। তো এটা তো একটা কোয়াড্রিক ইকুয়েশন হল, কিন্তু ইয়াত কি কৈছে কোয়াড্রিক ইকুয়েশন নহ'ব কোনটো ভ্যালুৰ কাৰণে, হয় না? তো এতিয়া p ইকুয়াল টু 2 লওঁ, p ইকুয়াল টু 2 লওঁ, এইটো বি নম্বৰ 2 আছে নহয়, এইটো লওঁ। তো এতিয়া কুৱেশ্যনত বহাই দিয়া, ইকুৱেশ্যনত বহাই দিলে x স্কুয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু 0 এইটো আছিল নহয় ইকুৱেশ্যনটা। তো এইটো ইকুৱেশ্যনত বহাই দিয়া। তো 2 মাইনাস 2 হ'ব, পিৰ ভ্যালু কিমান 2 লৈছোঁ। তো 2 মাইনাস 2 ইন্টু এক্স স্কুয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু 0। তো 2 পৰা 2 গ'লে কি হ'ব 0 থাকিব, 0 ইন্টু এক্স স্কুয়ার 0 হ'ল। তো 0 প্লাস 3x প্লাস 5 ইকুয়াল টু 0। তো ইয়াত চোৱা কোৱাড্ৰিক হ'ব গ'লে কি এক্স মানে ভেৰিয়েবলছৰ পাৱাৰ হাইয়েষ্ট পাৱাৰ কিমান 2 আহিব লাগে ন, ডিগ্ৰী কিমান 2 আহিব লাগে, কিন্তু ইয়াত কি আহিছে ডিগ্ৰী তো নাই, 2 নাই। তো এইটো কি হ'ব, তো এইটোতে আমাৰ এইটো কি হ'ব কোৱাড্ৰিক ইকুৱেশ্যন নহ'ব। তো এইটোৱে আমাৰ এনসাৰ, আৰু মানে আগত কৰি তো লাভ নাই। তো এইটোত আমাৰ এনসাৰ পাই গ'লো, হয় না? তো তেন্তে কি হ'ব পিৰ ভ্যালুটো 2 ল'লে কি হ'ব আমাৰ এইটো কোৱাড্ৰিক ইকুৱেশ্যন নহ'ব, বুজি পাইছা? পিৰ ভ্যালুটো 2 ল'লে ইয়াত কোৱাড্ৰিক ইকুৱেশ্যন এটা নহ'ব। নেক্সট 4 নম্বৰ কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং আৰ কোৱাড্ৰিক ইকুৱেশ্যন। তো এইটোৰ পৰা কোনটো কোনটো কোৱাড্ৰিক ইকুৱেশ্যন হয় আৰু কোনটো কোনটো নহয়। তো ইয়াত দুটা এনসাৰ ওলাব হা। তো এইটোত 1 আৰু 4 আছে, 1 আৰু 2 আছে, 1 আৰু 3 আছে, 2 আৰু 4 আছে, হ'ব। তো এইটো চাওঁ, চেক কৰি চাওঁ, ঠিক আছে। চেক কৰি চাওঁ 1 নম্বৰ চোৱা, x প্লাস 1 হোল স্কোয়ার ইকুয়াল টু 2 ইন্টু এক্স মাইনাস 4 আছে, হ'ব। তো এইটো এক্স এ প্লাস বি হোল স্কোয়াৰত ভাঙি দিয়া, এ প্লাস বি হোল স্কোয়াৰৰ ফৰ্মুলা কি আছিল এ স্কোয়ার প্লাস 2ab, মানে এইটো এ এইটো বি প্লাস বি স্কোয়ার। তো এইটো বি বি কিমান 1, তো এইটো স্কোয়ার ইকুয়াল টু এইটো ইন্টু কৰি দিয়া 2x 2 ইন্টু এক্স 2x মাইনাস 2 ইন্টু 4 8। তো এইটো কি হ'ব এক্স স্কোয়ার হ'ব প্লাস 2 ইন্টু এক্স ইন্টু 1 কিমান হ'ব 2 ইন্টু 1 2 হ'ব 2 ইন্টু এক্স 2x হ'ব প্লাস এইটো 1 ক স্কোয়ার কৰিলে 1 ইকুয়াল টু 2x মাইনাস 8। তো এইটো এৰেঞ্জ কৰি লোৱা এক্স স্কোয়ার প্লাস 2x প্লাস 1 এইটো মাইনাস তো এইফালে লৈ আহা 2x এইটো লৈ আহিলে প্লাসৰ 8 ইকুয়াল টু 0। তাৰমানে এইফালটো এইফালে লৈ আহিছোঁ আৰু এইফালে কি থাকিল 0 থাকিল। তো এতিয়া চোৱা এক্স স্কোয়ার তো আৰু নাই, তো এইটো এটা লিখিলোঁ 2x ইয়াত আছে ইয়াত আছে, তো এইটো কেনসেল হ'ল। তো থাকিল কি প্লাস 1 আৰু প্লাসৰ 8 প্লাস 9 ইকুয়াল টু 0। তো হাইয়েষ্ট পাৱাৰ 2 আহিছে নহয়, তো এইটো এটা ইকুৱেশ্যন হৈছে, হ'ব। তো 1 নম্বৰটো তো হয়, 1 নম্বৰটো হয়। 2 নম্বৰটো চেক কৰোঁ, 2 নম্বৰটো চেক কৰোঁ আহা। তো x মাইনাস 3 আছে, x প্লাস 1 আছে ইকুয়াল টু x প্লাস 2 আছে ইন্টু x মাইনাস 3 আছে, হ'ব। তো এইটো ইন্টু কৰি দিয়া, এইটোৰ লগত এইটোৰ ইন্টু, এইটোৰ লগত এইটোৰ ইন্টু। তো x ইন্টু x এক্স স্কুয়ার, আকৌ প্লাস আছে x ইন্টু 1 x, আকৌ মাইনাস 3 ইন্টু x 3x, আকৌ মাইনাস 3 ইন্টু প্লাসৰ 1 কি হ'ব মাইনাসৰ 3 ইকুয়াল টু এইটো ইন্টু কৰি দিয়া x ইন্টু x এক্স স্কুয়ার x ইন্টু মাইনাস 3 মাইনাস 3x, এইটো কি হ'ব 2 ইন্টু x প্লাসৰ 2x 2 ইন্টু 3 মাইনাসৰ 6, হ'ব। x স্কোয়ার প্লাস x মাইনাস 3x মাইনাস 3 মাইনাস x এইখিনি এইফালে লৈ আহা। তো x স্কোয়ার প্লাসৰ 3x এইটো কি হ'ব মাইনাসৰ 2x এইটো কি হ'ব প্লাসৰ 6 ইকুয়াল টু কি থাকিব 0, কি থাকিব 0। তেতিয়া চোৱা x স্কোয়ার এইটো মাইনাসৰ আছে এইটো প্লাসৰ আছে, কেনসেল হ'ল। তো x ইয়াত প্লাসত আছে ইয়াত প্লাসত আছে, এইটো কিমান হ'ব 4x হ'ব, আৰু এইটো মাইনাসৰ 3x ইয়াত মাইনাসৰ 3x কিমান হ'ব মাইনাসৰ 5x থাকিব, আৰু নাম্বাৰটো কি আছে ইয়াত মাইনাসৰ 3 ইয়াত প্লাসৰ 3, তো এইটো প্লাসৰ 3 থাকিব ইকুয়াল টু 0। তো আমাৰ এইটোত কিমান থাকিব এটা x থাকিব মাইনাসৰ প্লাস 3 ইকুয়াল টু 0। তো এইটোত হাইয়েষ্ট পাৱাৰ কি 2 আহিছে নেকি, আহা নাই, তো এইটো নহ'ব কোৱাড্ৰিক ইকুৱেশ্যন নহ'ব। তো আমাৰ এইটোত কি আছিল কোৱাড্ৰিক ইকুৱেশ্যন হৈছিল,
তো কোশ্চেনত কি কৈছে কোৱাড্ৰিক ইকুৱেশ্যন কোনটো হয় ওলাব কৈছে তো এটা আমাৰ ওলাইছে এইটো তো নহল নেক্সট 3 নম্বৰটো চেক কৰোঁ 3 নম্বৰ কি কৈছে x minus 2 whole square plus 1 equal to 2x minus 4 চাও এইটো হয় না নাই তো এইটো a minus b whole square ফর্মুলাত ভাঙি দিলে হল a square minus 2ab और b2 আছে নহয় প্লাস কি হবে b square plus 1 আছে 2x minus 4 তো এটা x square 2 into 2 4 তো 4x হবো মাইনাস আছে মাইনাস দিয়া ইয়াত তো প্লাস 4 2 কে স্কয়ার কৰিলে 4 plus 1 equal to 2x minus 4 বুজি পাইছা তো x স্কয়ার তো থাকিল minus or 4x এটো লিখা plus 4 plus 1 5 হবো এটো এইফালে লৈ আহা তো minus 2x হবো আৰু এটো minus or আছে এটো plus or 4 হবো equal to 0 হল তো x square minus or 4x ইয়াত minus or 2x minus or 6x হবো plus ইয়াত 5 ইয়াত plus or 4 আছে তো plus or 9 হবো equal to 0 তো এটা তো আমার কি হাইয়েস্ট পাওয়ার 2 আইছে তো এটা একটা কোয়াড্রিক ইকুয়েশন ফর্মত হইছে তো আমার 3 নম্বরটা হবো কোয়াড্রিক ইকুয়েশন তো 4 নম্বরটা আমার চেক করার দরকার নাই ইয়াত অপশন আছে 1 আর 4 1 আর 2 1 আর 3 তো 1 আর 3 নম্বরটা আমার কোয়াড্রিক ইকুয়েশন হইছে তো এটা আমার হবো ফাইনাল অ্যানসার তো আজিলৈ এইখিনিয়ে ঠিক আছে ভালকৈ প্র্যাকটিস করিবা আর চ্যানেলটা সাবস্ক্রাইব করিবা হ্যাঁ লাইক মানে ভিডিওটা ভাল লাগিলে চ্যানেলটা সাবস্ক্রাইব করিবা